Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদী। আজিৰ আমাৰ টপিক হৈছে প্ৰধান অজৈবিক কাৰক মেজৰ এবায়োটিক ফেক্টৰছ। ইয়াৰে আমি আজি তাপমানৰ বিষয়ে আলোচনা কৰিম। প্ৰধান অজৈবিক কাৰক মানে কি? পৃথিৱীত যিমানবোৰ জীৱ আছে প্ৰত্যেকটো জীৱে কি কৰে, সিহঁতে নিজৰ যিটো পৰিৱেশ আছে সেই পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই লয়, নিজকে অভিযোজিত কৰি লয়। কাৰণ বেলেগ বেলেগ ঠাইৰ পৰিৱেশ বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। কিয় বেলেগ বেলেগ হয়? কাৰণ কিছুমান কাৰক আছে যিবোৰ কাৰকৰ কাৰণে পৰিৱেশ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। আজিৰ ভিডিঅ'ত আমি সেই কাৰকসমূহৰ বিষয়ে আলোচনা কৰিম, যিবোৰ কাৰকে বেলেগ বেলেগ ঠাইৰ পৰিৱেশৰ যিটো অৱস্থা, পৰিৱেশৰ যিটো প্ৰপাৰ্টিজ, সেইটো কি কৰি দিয়ে, বেলেগ বেলেগ কৰি দিয়ে। তাকে কোৱা হৈছে প্ৰধান অজৈবিক কাৰক। আৰু এই অজৈবিক কাৰকসমূহ কেইবাটাও আছে। প্ৰথমটো হৈছে তাপমান, তাৰপিছত আছে পোহৰ, নেক্সট আছে তোমাৰ পানী, আৰু তাৰপিছত আছে কি মাটি। এই চাৰিটা অজৈবিক কাৰকৰ বিষয়ে আমি পঢ়িব লাগিব। প্ৰথমতে আমি তাপমানটো কি হয় সেইটো চাম। তাপমানেই হৈছে বাস্তৱবিদ্যাৰ সৈতে সম্পৰ্কিত সবাতোকৈ প্ৰাসংগিক প্ৰাকৃতিক কাৰক। বাস্তৱবিদ্যা তাৰমানে আমাৰ যে পৰিস্থিতি তন্ত্ৰ বা বেলেগ বেলেগ ঠাইত যে বতৰৰ বতৰা বেলেগ হোৱা দেখিবলৈ পোৱা যায়, পৰিৱেশ বেলেগ হোৱা দেখিবলৈ পোৱা যায়, তাৰ মূল যিটো ভূমিকা পালন কৰে সেইটো ভূমিকা পালন কৰে তাপমান বা টেম্পাৰেচাৰ, বা যাক উষ্ণতা বুলি কোৱা হয় সেইটোৱে। কি হয় যে আমি যিটো ঠাইত থাকোঁ, যেনেকুৱা আমি অসমত থাকোঁ, ঋতু অনুযায়ী কি হয়, আমাৰ যিটো তাপমাত্ৰা আছে, তাপমাত্ৰা বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। যেনেকুৱা কেতিয়াবা ঠাণ্ডা হয়, কেতিয়াবা গৰম হয়, কেতিয়াবা ঠাণ্ডা আৰু গৰম এটাও নাথাকে। কি হয় যে যিটো বিষুৱীয় অঞ্চল আছে, বিষুৱীয় অঞ্চলটো মেৰু অঞ্চলতকৈ কি হোৱা দেখিবলৈ পোৱা যায়, মেৰু অঞ্চলতকৈ বিষুৱীয় অঞ্চলৰ যিটো পৰিৱেশ সেইটো বহুত বেলেগ হোৱা দেখিবলৈ পোৱা যায়। এই যিটো বিষুৱীয় অঞ্চল আছে, বিষুৱীয় অঞ্চলটোক মেৰু অঞ্চলৰ পৰা বেলেগ কিহে কৰে, ডিফাৰেণ্ট কিহে কৰে, তাপমানে কৰে। বিষুৱীয় অঞ্চলৰ পৰা মেৰু অঞ্চললৈ ক্ৰমে কি হয়, তাপমাত্ৰা কমি কমি গৈ থাকে। ছাপ'জ এইটো হৈছে কি আমাৰ গোলকটো। ইয়াতে থাকে মেৰু অঞ্চল, ইয়াতে থাকে মেৰু অঞ্চল, ইয়াতে থাকে বিষুৱ অঞ্চল। যিটো বিষুৱ অঞ্চল থাকে সেইটো সূৰ্যৰ ওচৰত থাকে, যাৰ কাৰণে ইয়াতে তাপমান উষ্ণতা বেছি পৰে, আৰু এই অঞ্চলটো কি হোৱা দেখিবলৈ পোৱা যায়, গৰম হোৱা দেখিবলৈ পোৱা যায়। আৰু এইবোৰ অঞ্চলৰ কি হয়, তোমাৰ যিটো জলবায়ু থাকে সেইটো গৰম হয় আৰু শুকান হয়, আৰু এনেকুৱা অঞ্চলত কি হয়, তোমাৰ যিটো বৰষুণৰ মাত্ৰাও বহুত কম হোৱা দেখিবলৈ পোৱা যায়। যেনেকুৱা মৰুভূমিবোৰত বৰষুণ কম হয়, তাৰপিছত ইয়াৰ যিটো জলবায়ু বহুত শুকান জলবায়ু, গৰম বহুত বেছি হয়, কাৰণ এইবোৰ ঠাই সূৰ্যৰ ওচৰত থাকে। কিন্তু যিমানে আমি মেৰুৰ ফালে যাওঁ সিমানে কি হয়, উষ্ণতা কমি কমি গৈ থাকে, কাৰণ ইহঁত সূৰ্যৰ ৰশ্মিৰ পৰা অকণমান দূৰত থাকে, যাৰ কাৰণে ইয়াতে তাপ বহুত কম পৰিমাণে পৰে আৰু ঠাইবোৰ ঠাণ্ডা হোৱা দেখিবলৈ পোৱা যায়। সেইদৰে সমভূমিৰ পৰা পৰ্বতৰ শিখৰলৈ তাপমাত্ৰা হ্ৰাস পায়। তাৰমানে যিবোৰ প্লেইন অঞ্চল আছে, সমান ভূমি আছে, সমান ভূমিৰ পৰা যিবোৰ পৰ্বত আছে, পৰ্বতবোৰ কি হয়, ওখ হয়। যিমানেই ওখৰ ফালে যোৱা হয়, এইটো ছাপ'জ সমান ভূমি, ইয়াতে যেনেকুৱা উষ্ণতা থাকিব, যিমান তুমি ওপৰলৈ যাবা সিমান কি হ'ব, উষ্ণতাটো বাঢ়ি বাঢ়ি গৈ থাকিব। যেনেকুৱা এটা এক্সাম্পল লোৱা, আমাৰ ভাৰতৰ যিটো ৰাজস্থান থৰ মৰুভূমি আছে, ৰাজস্থানটো কি হয়, এটা সমভূমি হয়, হয়নে, সমান হয়। ৰাজস্থানত কি হয়, উষ্ণতা বহুত বেছি হয়, গৰম বহুত বেছি হয়, কিন্তু তাৰ তুলনাত যিটো মানালী আছে, মানালী এটা পৰ্বতীয়া অঞ্চল হয়, মানালীত কি হয়, উষ্ণতা বহুত কম হয়, বৰফ পৰি থাকে।
সেইটোৱে কৈছে যে সমভূমিৰ পৰা যিমানে ওপৰৰ ফালে পৰ্বতৰ শিখৰৰ ফালে যোৱা হয় সিমানে তাপমাত্ৰা যিটো আছে সেইটো হ্ৰাস পোৱা দেখিবলৈ পোৱা যায়, কমি কমি আহে। গ্ৰীষ্মকালত মেৰু অঞ্চলত বা অতি উচ্চ শিখৰত 0°C বা তাতকৈ তলত, আনহাতে 50°C অধিক তাপমাত্ৰা বিষুৱীয় মৰুভূমিত অনুভূত হয়। চ' এই দুটা অঞ্চলত যদি দেখিবলৈ পোৱা যায়, গৰমৰ দিনত দেখা যায় যে ৰাজস্থানৰ যিটো উষ্ণতা সেইটো 50°C হয় আৰু মানালীৰ উষ্ণতা হয়গৈ কিমান 0°C পৰা ষ্টাৰ্ট হয়, 0ৰ পৰা মাইনাছৰ ফালে যাব কিন্তু নাবাঢ়ে। কিন্তু ৰাজস্থানৰ যিটো উষ্ণতা সেইটো 50°C হয়। ইমান পৰিৱেশ যিটো আছে পৰিৱেশৰ ইমানে তাৰতম্য দেখিবলৈ পোৱা যায় উষ্ণতাৰ কাৰণে। যি কি নহওক এনে কেতবোৰ অন্যান্য বসতিস্থলৰ অস্তিত্ব দেখা যায়, যেনে গৰম পানীৰ উঁহ বা গভীৰ সমুদ্ৰতলৰ প্ৰবাহিত উষ্ণ পানীৰ সোঁত তাপমাত্ৰাৰ 100°C অধিক হয়। তাৰমানে এইবোৰ কৈছে কি কিছুমান প্ৰাণীৰ কথা কিছুমান এক্সাম্পল দিয়া হৈছে, যেনেকুৱা যিটো উট আছে, কেমেল আছে, কেমেলটোৱে সদায় কি কৰে মৰুভূমি অঞ্চলতেই বাস কৰে। ই কি কৰিছে মৰুভূমি অঞ্চলতে ই উচ্চ উষ্ণতাতে নিজকে খাপ খুৱাই লৈছে, গতিকে ই গৰম ঠাইতহে বাস কৰিব পাৰে। ইয়াক যদি মেৰু অঞ্চললৈ লৈ যোৱা ই কিন্তু জীয়াই থাকিব নোৱাৰে, কাৰণ ইয়াৰ শৰীৰটো মৰুভূমি অঞ্চলৰ লগতে ই কি কৰিছে নিজক খাপ খুৱাই লৈছে। ঠিক তেনেকৈ যিবোৰ পলাৰ বিয়াৰ আছে, মেৰু অঞ্চলত যিবোৰ বিয়াৰ পোৱা যায় সেইবোৰক যদি তুমি লৈ আহা গৰম অঞ্চলত মৰুভূমিত লৈ আহা তেতিয়াহ'লে ইহঁতে কিন্তু জীয়াই থাকিব নোৱাৰে। চ' যেতিয়া পৰিৱেশ বেলেগ বেলেগ হয়, বেলেগ ঠাইৰ তাপমান বেলেগ হয়, তেতিয়া সেই অনুযায়ী তেনেকুৱা ঠাইত জীৱবোৰো বাস কৰে। কানাডা বা জাৰ্মানীৰ দৰে নাতিশীতোষ্ণ দেশত আম গছ নগজে বা গজাব নোৱাৰি। চ' কি হয় যে নাতিশীতোষ্ণ অঞ্চল হৈছে কানাডা, জাৰ্মানী, এইবোৰ ঠাইত আম গছ নগজে, কিন্তু আমি যিটো ঠাইত বাস কৰোঁ আমাৰ ভাৰতত কিন্তু আম গছ গজে। নাহৰফুটুকী কেৰেলাৰ অৰণ্যত পোৱা নাযায়। বিষুৱীয় অক্ষাংশৰ বাহিৰৰ মহাসাগৰত টুনা মাছ পোৱা নাযায়। যিটো বিষুৱীয় অক্ষাংশ আছে তাতেহে টুনা মাছ বোলা মাছটো পোৱা যায়, কিন্তু মেৰু অঞ্চলৰ ফালে কিন্তু টুনা মাছ পোৱা নাযায়, কাৰণ ইহঁতে বিষুৱীয় অঞ্চলতে নিজকে এডজাষ্ট কৰি লৈছে, নিজকে অভিযোজিত কৰি লৈছে। ঠিক তেনেদৰে নাহৰফুটুকী যিটো বাঘ আছে সেইটো বাকী একো অৰণ্যতে পোৱা নাযায়, ইয়াক কেৰেলাৰ অৰণ্যত পোৱা যায়, কাৰণ কেৰেলাৰ অৰণ্যৰ যিটো তাপমান সেই তাপমানৰ সৈতে ইহঁতে নিজকে খাপ খুৱাই লৈছে। জীৱৰ বাবে তাপশক্তি কিমান তাৎপৰ্যপূৰ্ণ সেই কথা তেতিয়াহে বুজিব পাৰি যেতিয়া উপলব্ধি কৰা যায় যে তাপশক্তিয়ে উৎসেচকবোৰক গতিশীল আৰু কাৰ্যক্ষম কৰি তোলাৰ জৰিয়তে জীৱ শৰীৰৰ বিপাক ক্ৰিয়া, সক্ৰিয়তা আৰু আন শৰীৰ ক্ৰিয়াসমূহক প্ৰভাৱিত কৰে। চ' এই যিটো উষ্ণতা আছে, উষ্ণতাটো এনেকুৱা নহয় যে আমাৰ বাহ্যিক যিটো আমাৰ বাহিৰৰ তাপমাত্ৰা, পৰিৱেশৰ তাপমাত্ৰা এনেকুৱা নহয়, আমাৰ শৰীৰৰ তাপমাত্ৰায়ো কি কৰে আমাৰ যিবোৰ বিপাকীয় কাৰ্য হয়, ৰেচন, শ্বসন ইত্যাদি ধৰণৰ যিবোৰ বিপাকীয় কাৰ্য হয় সেই কাৰ্যসমূহতো এই তাপমানে বিশেষ ভূমিকা পালন কৰে। চ' কি কৰা হৈছে যে ইয়াৰ ওপৰত ভিত্তি কৰি যে যিবোৰ জীৱ আছে, জীৱবোৰৰ তাপ সহন কৰিব পৰা ক্ষমতা কিমান, সেই সহনশীলতাৰ ওপৰত ভিত্তি কৰি জীৱসমূহক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে ইউৰিথাৰ্মেল, তাক তাপ সহনশীল বুলি কোৱা হয়, আৰু এটা হৈছে ষ্টেন'থাৰ্মেল। চ' কিমান তাপ সহন কৰিব পাৰে তাৰ ওপৰত ভিত্তি কৰি কি কৰা হৈছে জীৱসমূহক দুটা ভাগত ভাগ কৰা হৈছে, ইউৰিথাৰ্মেল আৰু ষ্টেন'থাৰ্মেল। এতিয়া ইউৰিথাৰ্মেলটো কি হয়? ইউৰিথাৰ্মেল হৈছে কিছুমান জীৱই বিস্তৃত পৰিৱেশত তাপৰ তাৰতম্য সহ্য কৰিব পাৰে আৰু এনে জীৱক ইউৰিথাৰ্মেল বুলি কোৱা হয়। চ' এনেকুৱা কিছুমান জীৱ আছে যিবোৰ জীৱে যদি বিস্তৃত তাপমাত্ৰা, বিস্তৃত
পৰিসৰত তাৰমানে এটা ৱাইডাৰ ৰেঞ্জত ইহঁতে তাপ সহিব পাৰে তাৰমানে ইহঁতে কম তাপো ইহঁতে সহিব পাৰে বেছি তাপো ইহঁতে সহিব পাৰে সেইবোৰক কি কোৱা হৈছে তাপ সহনশীল বুলি কোৱা হৈছে ইহঁতক কোনো নিৰ্দিষ্ট তাপমাত্ৰাৰ প্ৰয়োজন নহয় কম বেছি তাপমাত্ৰাত ইহঁতে নিজকে এডজাষ্ট কৰি ল'ব পাৰে যেনেকুৱা এক্সাম্পল হৈছে তোমাৰ মেকুৰী তাৰপিছত বাঘ তাৰপিছত আছে তোমাৰ কুকুৰ এইবোৰ হৈছে একোটা উদাহৰণ চ' আমাৰ ঘৰতে আমি কুকুৰ মেকুৰীবোৰ দেখিবলৈ পাওঁ যেতিয়া আমাৰ ঠাণ্ডাৰ বতৰ আহে তেতিয়াও মেকুৰীবোৰ জীয়াই থাকিব পাৰে যেতিয়া গৰম হয় গৰম দিন পৰে তেতিয়াও ইহঁতে জীয়াই থাকিব পাৰে ইহঁতে বহুত টেম্পাৰেচাৰতে ইহঁতে জীয়াই থাকিব পাৰে গতিকে ইহঁতক ইউৰিথাৰ্মেল বুলি কোৱা হয় তাৰপিছত আছে কি ষ্টেন'থাৰ্মেল সেইবোৰ জীৱক কোৱা হয় যিবোৰ জীৱে খুব কম তাৰতম্যহে সহ্য কৰি জীয়াই থাকিব পাৰে খুব কম তাৰতম্য মানে কি যে ছাপ'জ ক'ৰবাত যদি জিৰ'ৰ পৰা অকণমান বাঢ়িছে 0.1 বাঢ়িছে ইমান কম যদি তাৰতম্য হয় তেতিয়াহ'লেহে ইহঁতে জীয়াই থাকিব পাৰে যদি তাৰতম্য বাঢ়ি যায় তেতিয়াহ'লে কিন্তু ইহঁতে জীয়াই থাকিব নোৱাৰে এক্সাম্পল হৈছে যেনেকুৱা পেংগুইন তাৰপিছত আছে ক্ৰকডাইলক চাবা য'তে ত'তে কিন্তু ক্ৰকডাইল দেখিবলৈ পোৱা নাযায় ক্ৰকডাইল এটা নিৰ্দিষ্ট তাপমাত্ৰাতহে জীয়াই থাকিব পাৰে বা পেংগুইনটো কেৱল মেৰু অঞ্চলতহে জীয়াই থাকিব পাৰে বৰফৰ মেৰু অঞ্চলত ইহঁতক তাৰ পৰা আঁতৰাই দিলে ইহঁতে জীয়াই থাকিব নোৱাৰে চ' এইবোৰ হৈছে এনেকুৱা কিছুমান প্ৰাণী যিবোৰক এটা নিৰ্দিষ্ট উষ্ণতা লাগে জীয়াই থকাৰ কাৰণে আৰু ইহঁতক ষ্টেন'থাৰ্মেল বুলি কোৱা হয় চ' এতিয়া আমাৰ মনত এটা কুৱেশ্যন উদয় হয় যে আমিবোৰনো ইউৰিথাৰ্মেল নে ষ্টেন'থাৰ্মেল মানুহ হিউমেন বিংছ ইউৰিথাৰ্মেল হয় নে ষ্টেন'থাৰ্মেল হয় এতিয়া চোৱা এইটো ইণ্টাৰেষ্টিং হয় মানুহৰ যিটো কেছ সেইটো অকণমান ডিফাৰেণ্ট হয় বেলেগ জীৱতকৈ মানুহবোৰ যদি তুমি বাহ্যিক উষ্ণতা দেখা মানুহৰ যদি শৰীৰৰ বাহিৰৰ উষ্ণতা দেখিবলৈ পোৱা যায় বাহিৰৰ উষ্ণতা অনুযায়ী মানুহবোৰ হয় কি ইউৰিথাৰ্মেল মানুহবোৰে যেতিয়া উষ্ণতাৰ তাৰতম্য হয় ইহঁতে জীয়াই থাকিব পাৰে যেনেকুৱা গৰম দিনত 40 ডিগ্ৰী চেলচিয়াছতকৈ বেছি হৈ যায় উষ্ণতা ঠাণ্ডাৰ দিনত আকৌ 10-12 ডিগ্ৰী হয় কিন্তু এনেকুৱা হিউজ ডিফাৰেঞ্চতো মানুহ জীয়াই থাকিব পাৰে গতিকে বাহ্যিক ফালৰ পৰা বাহিৰৰ ফালৰ পৰা চালে মানুহ ইউৰিথাৰ্মেল হয় কিন্তু যদি আভ্যন্তৰীণ উষ্ণতা চোৱা হয় শৰীৰৰ ভিতৰৰ উষ্ণতা যদি চোৱা হয় তেতিয়াহ'লে ভিতৰৰ উষ্ণতা অনুযায়ী মানুহ কি হয় ষ্টেন'থাৰ্মেল আভ্যন্তৰীণ উষ্ণতা অনুযায়ী কাৰণ মানুহৰ শৰীৰৰ ভিতৰৰ যিটো উষ্ণতা থাকে সেইটো 34 to 40 ডিগ্ৰী চেণ্টিগ্ৰেডৰ ভিতৰত থাকিব লাগে যদি 34তকৈ কম হয় তেতিয়াও মানুহ জীয়াই থাকিব নোৱাৰে যদি 40 ডিগ্ৰীতকৈ বেছি হয় তেতিয়াও মানুহ জীয়াই থাকিব নোৱাৰে এই 30 আৰু 40ৰ মাজত যদি উষ্ণতা থাকে তেতিয়াহ'লেহে মানুহ জীয়াই থাকিব পাৰে যিহেতু এই আভ্যন্তৰীণ ক্ষেত্ৰত এটা নিৰ্দিষ্ট উষ্ণতাৰ প্ৰয়োজন হয় গতিকে কি কৰা হৈছে মানুহক আভ্যন্তৰীণ ফালৰ পৰা ষ্টেন'থাৰ্মেল বুলি গণনা কৰা হয় ভবা হয় আৰু বাহ্যিক ফালৰ পৰা ইয়াক ইউৰিথাৰ্মেল বুলি কোৱা হয় তাপমান সহনশীলতাই প্ৰজাতিসমূহক ভিন ভিন ভৌগোলিক অৱস্থানত অৱস্থিত কৰিছে তাপমাত্ৰা যিবোৰ আছে তাপমাত্ৰাবোৰ যিমান জীৱে যেনেকৈ তাপমাত্ৰা সহিব পাৰে সেইমতে সিহঁতে বেলেগ বেলেগ ঠাইত বাস কৰে মেৰু অঞ্চল বা বিষুৱ অঞ্চলত তাপ সহনশীল আৰু তাপ সহনশীল জীৱৰ বিষয়ে কোৱা ক'ব পাৰা তাপ সহনশীল যেনেকুৱা মই ক'লোঁ কুকুৰ মেকুৰী বাঘ ছাগলী গৰু এইবোৰ হৈছে তাপ সহনশীল আৰু তাপ সহিব নোৱাৰা তফাত সহনশীল কম তফাত তাপ সহনশীল এইটো তফাত হ'ব তাপ সহনশীল যেনেকুৱা আছে তোমাৰ ক্ৰকডাইল আছে ঘৰিয়াল তাৰপিছত পেংগুইন এইবোৰ কম সহনশীল হয়
সাম্প্ৰতিক কালত বৃদ্ধি পোৱা গড় গোলকীয় উষ্ণতাই সকলো সচেতন লোকৰে দৃষ্টি আকৰ্ষণ কৰিছে। যদি পৰিঘটনা তেনেহ'লে বিস্তৃত ভালেমান প্ৰজাতিৰ ফলশ্ৰুতি। যিয়ে নহওক আমি দেখিবলৈ পালোঁ যে ইয়াতে মেইন কথা হৈছে যে তাপ সহনশীলৰ ওপৰত ভিত্তি কৰি জীৱসমূহক আমি দুটা ভাগত ভাগ কৰিলোঁ। বিভিন্ন ধৰণৰ তাপ অনুযায়ী জীৱবোৰ আমাৰ যিটো পৃথিৱী আছে, পৃথিৱীৰ বিভিন্ন প্ৰান্তত বসবাস কৰা আমি দেখিবলৈ পালোঁ। নেক্সটত আমি পানীৰ বিষয়ে পঢ়িম। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।